অসম চৰকাৰ আৰু আমাৰ কাৰ্বি আংলং ডেপুটি কমিশ্যনাৰ যিটো আমাক দায়িত্ব দিয়া হৈছিল কাৰ্বি আংলঙৰ বিভিন্ন ঠাইৰ সাব এছ'চিয়েশ্যনসকলকো আজি এই অসমৰ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো এটা অসম বৃক্ষ আন্দোলন এই কাৰ্যসূচীত সকলোৱে সাব এছ'চিয়েশ্যনসকলকো অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সেই উপলক্ষে আমি হাওৰাত ক্ৰীড়া সন্থাৰ তৰফৰ পৰাও আজি আগষ্টৰ 12 তাৰিখে আমি এই আমাৰ হাওৰাত ক্ৰীড়া সন্থাৰ প্ৰাংগণত আমি অসম বৃক্ষ আন্দোলনত আমি আজি বৃক্ষ ৰোপণৰ দ্বাৰা আমি এই আন্দোলনত আমি সহযোগিতা আগবঢ়াইছোঁ আৰু আমি আশা ৰাখিছোঁ আমি গোটেই আমাৰ ৰাজ্যৰ অসম গোটেই অঞ্চলতো আমি সেউজ অসম আৰু বিভিন্ন পলিউশ্যনৰ পৰা আমি হাত সাৰিব পাৰোঁ আৰু আমি আগন্তুক আহিবলগীয়া সময়ত আমি নিশ্চয়কৈ আমি আমাৰ অসম সেউজীয়া অসম গ্ৰীণ আসাম গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম বুলি আমি নিশ্চিত। আন্দোলন যি আমাৰ অসম চৰকাৰে পদক্ষেপ লৈছে যোৱা বছৰৰ পৰা যি মেগা প্লেণ্টেশ্যন ড্ৰাইভ যি আমাৰ অসমখন সেউজ কৰিবৰ কাৰণে যি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি অসমখন সেউজ কৰিবলৈ যি নিৰ্দেশ আমাৰ জিলা প্ৰশাসনৰ পৰা দিয়া হৈছে তথা আমাৰ অট'নমাছ কাউন্সিলৰ আদেশ মৰ্মে আজি হাওৰাঘাট ক্ৰীড়া সন্থাই এই 11 আগষ্ট তাৰিখে আমি ইয়াত আজি আমি প্লেণ্টেশ্যন কৰিছোঁ আৰু যি নতুন প্ৰজন্মই যে অসমখন সেউজ কৰিবলৈ আজি গছ কাটি উদং কৰিছে আমাৰ এই পাহাৰীয়া জিলা হওক বা অসমখনত তো সেইটোৰ কাৰণে আমি নিজৰ প্ৰজন্মক জীয়াই ৰাখিবলৈ অক্সিজেন আমি কেনেকুৱা পাম প্ৰকৃতিৰ লগত আমি কেনেকৈ থাকিব লাগিব যি গ্ল'বেল ৱাৰ্মিং হৈ আছে সেইবোৰৰ পৰা বাচিবলৈ আমি এই প্লেণ্টেশ্যনটো আমি আৰু আগবঢ়াই নিব লাগিব সেইখিনি